পূব গোৱালপাৰা সমষ্টিৰ বিধায়ক কে ৰছিদ আলমে এটা টকশ্ব'ত সংবাদ প্ৰতিষ্ঠানটোৰ সম্পাদকগৰাকীক অন কেমেৰা অশালীন ব্যৱহাৰ কৰা ঘটনাক কেন্দ্ৰ কৰি সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। শুকুৰবাৰে অসমৰ অন্যতম বৈদ্যুতিন সংবাদ প্ৰতিষ্ঠান ND24ৰ সম্পাদক ৰাজদীপ বাইলুং বৰুৱাক ৰছিদ আলমে কৰা অভব্য আচৰণক কেন্দ্ৰ কৰি শিৱসাগৰ ই-মিডিয়া সংস্থাকে প্ৰমুখ্য কৰি দল সংগঠনসমূহে প্ৰতিবাদ সাব্যস্ত কৰে। শিৱসাগৰৰ সন্তান তথা ND24ৰ সম্পাদক ৰাজদীপ বাইলুং বৰুৱাক কৰা অপমান সমগ্ৰ সাংবাদিক সমাজক কৰা অপমান। এই অপমান কোনো কাৰণতে সহ্য কৰা নহ'ব। আব্দুল ৰছিদে ক্ষমা নোখোজা পৰ্যন্ত ক্ষান্ত নহয় দল সংগঠন। আব্দুল ৰছিদৰ লগতে APCCৰ সভাপতিকো ঘূৰধৰ সমালোচনা প্ৰতিবাদী দল সংগঠনৰ। ঘটনা হৈ যোৱাৰ 18 ঘণ্টা অতিক্ৰম কৰাৰ পাছতো কংগ্ৰেছ দলে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাটো দলটোৰ বিৰুদ্ধে সৰব হৈ পৰিছে দল সংগঠনসমূহ। যেতিয়া সংবাদ মাধ্যমত অবৈধ বিদেশী বেদখল উচ্ছেদৰ কথা আহে, অবৈধ বিদেশী যেতিয়া বিতৰণৰ কথা আহে, তেতিয়া আমি দেখা পাওঁ যে কিছুমান বিধায়ক আছে যিসকল বিধায়কৰ গাবিলাক অবৈধ বিদেশী আৰু বাংলাদেশীৰ কথা ক'লে তেখেতৰ গাবিলাক বিচাৰি ডকাতি ৰাখে। আচলতে শেহতীয়াকৈ যোৱাকালি অসমৰ সংবাদ জগতৰ এজন ধ্ৰুৱতৰ বুলি আমি ক'লেও ভুল নহ'ব। শিৱসাগৰ জিলাৰ এজন খিলঞ্জীয়া যুৱক ৰাজদীপ বাইলুং বৰুৱাক অবৈধ বাংলাদেশী ভোটেৰে জনপ্ৰতিনিধিৰ আসন বুটলিবলৈ সক্ষম হোৱা কে ৰছিদ আলম ডাঙৰীয়াই চূড়ান্তভাৱে যেনেধৰণে তেখেতক অপমান কৰিলে, এই ঘটনা অতিকৈ নিন্দনীয়। আমি অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা এনে ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। তাৰ সমান্তৰালভাৱে আমি এটা কথা ক'ব বিচাৰোঁ যে যি সময়ত APCC দলৰ সভাপতি, কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈ যেতিয়া দায়িত্বভাৰ গ্ৰহণ কৰিছিলে, তেখেতে পোনপ্ৰথমে এটাই কথাই স্পষ্ট কৰিছিলে যে কংগ্ৰেছ দলত থকা জাবৰসমূহ পৰিষ্কাৰ কৰা হ'ব আৰু নতুনকৈ দলটো পৰিষ্কাৰ কৰা হ'ব। আমি দেখা পালোঁ যে গৌৰৱ গগৈ যেতিয়া জাবৰসমূহ পৰিষ্কাৰ কৰিবলৈ গৈছিল, তেতিয়াই কিন্তু কিছুমান কে ৰছিদ আলমৰ দৰে অবৈধ বাংলাদেশী ভোটেৰে জনপ্ৰতিনিধি হোৱা কিছুমান বিধায়ক কিন্তু দলটোত এতিয়াও থাকি গ'ল। গতিকে আমি যেনেধৰণে স্কুলত শিক্ষা গ্ৰহণৰ বাবে আমি পৰীক্ষাত উত্তীৰ্ণ হ'বৰ বাবে আমি টিউশ্যন কৰিছিলোঁ, তেনেধৰণে কংগ্ৰেছ দলকো অনুৰোধ জনাইছোঁ, আপোনালোকৰ যিসমূহ এনেধৰণৰ বাংলাদেশী ৰক্ষক যিসকল বিধায়ক আছে, এই বিধায়কসকলক জাতি মাটি আৰু ভেটিৰ ওপৰত টিউশ্যন দিয়াৰ ব্যৱস্থা কৰক। তেতিয়াই হয়তো অনাগত ভৱিষ্যত দিনত কংগ্ৰেছ দলে ৰাইজৰ সমাদৰ বুটলিবলৈ সক্ষম হ'ব। 500 ঘৰ মানুহে 5000 বিঘা যদি জংঘল দখল কৰি দিয়ে, তাত আমাৰ আপত্তি আছে। এতিয়া গোৱালপাৰাত উচ্ছেদ হৈ আছে বনাঞ্চলবিলাকত। এতিয়া যেতিয়া উচ্ছেদ হৈছে, উচ্ছেদতে অসম পুলিচক মাৰিছে তাত বাংলাদেশী মূলৰ মানুহে। এই অসম পুলিচৰ গাত হাত দিয়াৰ পিছত মানে বাংলাদেশীয়ে এখন যুদ্ধ ঘোষণা কৰি দিলে আৰু সেই যুদ্ধৰ এটা উত্তৰ দিয়াৰ সময়। আৰু তেওঁলোকে যিহেতু প্ৰথম যুদ্ধ কিন্তু ঘোষণা কৰিছে বাংলাদেশে, অসম পুলিচৰ গাত হাত দি অসম পুলিচৰ মূৰ ফালি দি যুদ্ধ ঘোষণা কৰিছে। আৰু এই যুদ্ধ আমি গ্ৰহণ কৰিছোঁ আৰু অসমৰ সমূহ খিলঞ্জীয়া মানুহক একত্ৰিত হ'বলৈ আহ্বান জনাইছোঁ। কেৱল ফেচবুকত সীমাবদ্ধ নহয়, ৰাজপথত ওলাব লাগিব আৰু ৰাজপথত প্ৰয়োজনত হাতত হেংদাং লৈ ওলাব লাগিব। আৰু এটা শিৱসাগৰৰ চিন্তামণিগড়ত বাংলাদেশী সোমাইছে। আজি চিন্তামণিগড়ৰ ওচৰৰ পাজৰে মানুহে মোলৈ ফোন কৰিছে। এতিয়া চিন্তামণিগড় মোৰ ঘৰৰ পৰা কেই কিলোমিটাৰ, 15-20 কিলোমিটাৰ দূৰ, 15 কিলোমিটাৰো নহয়। এতিয়া চিন্তামণিগড়ত উচ্ছেদ কৰিবলৈ আমিতো পুলিচলে ৰখি নাথাকিম, আমি এইটো এদিনতে উচ্ছেদ কৰিম চিন্তামণিগড়, যিকোনো পৰ্যায়ত গৈ উচ্ছেদ কৰিম। আৰু যিখিনি পুলিচৰ গাত কোপ পৰিলে, বাংলাদেশীৰ হাতৰ যিখিনি কোপ পৰিলে, প্ৰতি কোপৰ বিচাৰ হ'ব, প্ৰতি কোপৰ বিচাৰ হ'ব। আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'ব আৰু অসমৰ খিলঞ্জীয়া মানুহ শেষ যুদ্ধলৈ সাজু থাকক। যুদ্ধ কৰিব লাগিব, নহ'লে জাতি নেবাচ। সকলো শেষ যুদ্ধলৈ সাজু থাকক। আৰু এটা কথা আমি একদম স্পষ্টকৈ কৈ দিছোঁ, যে ৰাজনীতিৰ উদ্ধাত কথা বতৰা হ'ব লাগিব। বিজেপি, কংগ্ৰেছ সকলোৱে ৰাজনীতি বাদ দি প্ৰথম জাতি ৰক্ষা কৰক, জাতি ৰক্ষা সংগ্ৰামখনত অৱতীৰ্ণ হওক, তাৰপিছত এখন সংগ্ৰাম। বিধায়ক কে ৰছিদ আলম, যিগৰাকী বিধায়কে কালি এটা ছেটেলাইট চেনেলৰ মুখ্য সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক ৰাজদীপ বাইলুং বৰুৱাক যি ধৰণে অপমান কৰিছে, লাইভ সম্প্ৰচাৰ চলি থকা অৱস্থাত তেওঁ যি ধৰণৰ ভাষা ব্যৱহাৰ কৰিছে, এয়া কেতিয়াও শুভনীয় নহয়, ই অতি অশুভনীয়। ই গৰিহণাযোগ্য। আমি নিন্দা কৰিছোঁ, তীব্ৰ ভাষাৰে ইয়াক গৰিহণা দিছোঁ। এনেধৰণৰ ঘটনা আমি পুনৰাবৃত্তি হোৱাটো কেতিয়াও বিচৰা নাই। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে এই ঘটনা প্ৰথম নহয়। আন এগৰাকী কংগ্ৰেছ দলৰ বিধায়কে ইয়াৰ পূৰ্বে এগৰাকী
বেলেগ এটা ছেটেলাইট চেনেলৰ জ্যেষ্ঠ সাংবাদিকক লাইভ সম্প্ৰচাৰ চলি থকা অৱস্থাত অপমানিত কৰিছে। পুনৰবাৰ ৰছিদ আলমে এনেধৰণৰ কাণ্ড সংঘটিত কৰিছে। একেটা দলৰ কেৱল কংগ্ৰেছ দলৰ বুলি নহয়, শাসকীয় দলৰ মন্ত্ৰী বিধায়কৰো আচৰণ কেতিয়াও শুভনীয় নহয়। সংবাদ মাধ্যমৰ প্ৰতি তেওঁলোকে যিবিলাক মন্তব্য প্ৰকাশ কৰি আহিছে বিভিন্ন সময়ত, তেওঁলোকে শেহতীয়াকৈ জয়ন্ত মল্লই যিটো ঘটনা সংঘটিত কৰিছে, গতিকে এই সকলো ঘটনাক আমি গৰিহণা দিছোঁ আৰু ভৱিষ্যতৰ দিনত আমি এনেধৰণৰ ঘটনা পুনৰাবৃত্তি হোৱাটো কেতিয়াও আশা কৰা নাই। আৰু আমি ভাবোঁ যে এনেধৰণৰ যিসকল ব্যক্তি, এইবিলাক ব্যক্তি সুস্থ মানসিকতাৰ ব্যক্তি নহয়, তেওঁলোক অসুস্থ মানসিকতাৰ ব্যক্তি। তেওঁলোকৰ মানসিক স্বাস্থ্যৰ অৱনতি ঘটিছে। গতিকে ৰাজ্য চৰকাৰখনে যিহেতু তেওঁলোক মন্ত্ৰী বা বিধায়ক, চৰকাৰখনৰ সৈতে জড়িত বা অসম বিধানসভাৰ সৈতে জড়িত জনপ্ৰতিনিধি, গতিকে চৰকাৰখনৰ স্বাস্থ্য বিভাগটোৱে বা স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে এটা বিশেষ উদ্যোগ গ্ৰহণ কৰিব লাগে আৰু মানসিক চিকিৎসালয়লৈ নি এইসকলক মানসিক চিকিৎসাৰ এটা ব্যৱস্থা কৰিব লাগে, যাতে আহিব লগা দিনবিলাকত তেওঁলোকে সুস্থভাৱে থাকিব পাৰে আৰু সুস্থভাৱে তেওঁলোকে আচৰণ কৰিব পাৰে, শুভনীয় আচৰণ কৰিব পাৰে। জনপ্ৰতিনিধি হিচাপে জনসাধাৰণৰ লগত যাতে ভাল পৰিৱেশত ভাল ধৰণে মিলিজুলি থাকিব পাৰে, ব্যৱহাৰ পাতি যাতে তেওঁলোকৰ ভাল হয়, এই কথা কিন্তু আমি আশা কৰিছোঁ। আৰু গৌৰৱ গগৈ এই ক্ষেত্ৰত এটা বিশেষ উদ্যোগ গ্ৰহণ কৰাটো আমি বিচাৰোঁ। তেওঁ মনে মনে থকাটো বিচৰা নাই, তেওঁ ৰজাৰ দৰে আচৰণ কৰি থাকিলেও নহ'ব। গতিকে জনপ্ৰতিনিধিসকলক তেওঁ দলীয় সভাপতি হিচাপেও এটা দায়িত্ব পালন কৰি এইসকল বিধায়কে কেনেধৰণৰ আচৰণ কৰিব লাগে এই ক্ষেত্ৰত এটা প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰক, এই আহ্বানো আমি গৌৰৱ গগৈৰ প্ৰতি জনাইছোঁ। শিৱসাগৰৰ পৰা মুছাবিৰ আলীৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল আইডি হৈছে